হেল্ল' বন্ধু বান্ধৱীসকল, আজি দুপৰীয়া ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যোৱাটোখনতো দেখিবলৈ পাইছিল যে সুজিত আৰু বায়েকে নয়নাৰ কথা পাতি থাকে আৰু সুজিতে দুবৰীলৈ ফোন কৰি নয়নাৰ কথা পাতিব আছে বুলি কয়। আনফালে ৰিয়াই পাৰ্থৰ ভনীয়েকৰ আগত পাৰ্থৰ কথা কয় আৰু এফালে সুজিতৰ বায়েকে নয়নাক খাবলৈ কোৱাত বায়েকক গালি পাৰে আৰু নয়না ভয় কৰা কথা বায়েকৰ আগত কয় আৰু বায়েকে নয়নাক বুজায়। আনফালে পাৰ্থই সুজিতৰ দুবৰীৰ লগত কিবা সম্পৰ্ক আছে বুলি ভাবি পাৰ্থ খঙত জ্বলি উঠে আৰু সেই সময়ত ৰিয়া পাৰ্থৰ ওচৰলৈ আহে। পাৰ্থই খঙত ৰিয়াকে গালি পাৰে। আনফালে সুজিতে ঘৰলৈ আহে আৰু নয়নাই চিন্তা কৰি থাকে আৰু সুজিতে নয়নাক ফুৰাবলৈ নিয়াৰ কথা কয়। আনফালে পাৰ্থই ৰিয়াক খং কৰাৰ কাৰণে চৰি বুলি কয় আৰু এফালে সুজিত আৰু নয়নাই মাকৰ ঘৰলৈ আহে আৰু সুজিতে দুবৰীৰ দেউতাকৰ লগত কথা পাতে। আনফালে দুবৰীয়ে নয়নাৰ লগত কথা পাতে আৰু দুবৰীয়ে ভয় কৰি থকা কথা নয়নাক সোধে আৰু নয়নাই দুবৰীৰ আগত সকলো কথা খুলি কয়। আনফালে পাৰ্থৰ খুৰাক আৰু ভনীয়েকে ৰিয়াই মন মাৰি থকা কথা সোধে আৰু নয়নাই দুবৰীৰ লগত বহুত কথা পাতে। দুবৰী কিয় বিয়া নহ'ল সেই কথাটো নয়নাই দুবৰীক সোধে আৰু আনফালে পাৰ্থৰ ভনীয়েকে ৰিয়াৰ মন বেয়া কৰি থকা কথা সোধে আৰু পাৰ্থৰ ভনীয়েকে পাৰ্থক ৰিয়াক খং কৰাৰ কথা সোধে। বন্ধুসকল, আজিৰ খণ্ডত দেখিবলৈ পাব যে দুবৰীক নয়নাই আগৰ কথাবোৰ সুধিব আৰু দুবৰীয়ে নয়নাক সকলো কথা বুজাই ক'ব। আনফালে নয়নাৰ লগত ঘটোৱা ঘটনাটোৰ ল'ৰাকেইজন কেনেকৈ মাৰিব পাৰি সেই কথাটো চিন্তা কৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।